টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ লগত আলোচনা কৰিম দ্বিতীয় নম্বৰ অধ্যায় ছায়েন্সৰ এচিড, ক্ষাৰক আৰু লৱণ। এই চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে গোটেইখিনি আমি বিতংকৈ আলোচনা কৰিম। ৰাতিপুৱা আমি আলোচনা কৰিছিলোঁ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰ যিটো আছিল সেইটো চেপ্টাৰৰ। তো দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ। যদি তোমালোকে প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। আৰু অসমৰ প্ৰতিখন জিলাৰে MCQ যিবোৰ আছে গোটেইকেইটাই MCQ মই মোৰ ইউটিউব চেনেল HR এডুকেশ্যনেল হাবত আপলোড কৰিছোঁ। তোমালোকে চাই ল'বা, তোমালোকৰ বহুত উপকৃত হ'ব। তো ইয়াতে চোৱা, যিটো প্ৰথম আছে এচিড, ক্ষাৰক আৰু লৱণৰ, ইয়াতে যিটো তোমাৰ সূচক আছে এই সূচকৰ বিষয়ে তোমালোকে মনত ৰাখিবা। সূচক কোনবোৰক কয়? যিবোৰে তোমাৰ এচিড আৰু ক্ষাৰকৰ মাধ্যমত বিভিন্ন ধৰণৰ ৰং প্ৰদৰ্শন কৰে সেইবোৰক সূচক বুলি কোৱা হয়। তো সূচক কেইবা ধৰণৰো আছে, যেনেকুৱা সাংশ্লেষিক সূচক আৰু প্ৰাকৃতিক সূচক। ইয়াতে চোৱা, অৰেঞ্জ আৰু ফিনলফথেলিন, মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিন হৈছে এইটো কৃত্ৰিম সূচক, আৰু হালধি যিটো আছে সেইটো হৈছে প্ৰাকৃতিক সূচক। ইয়াৰ পিছত আছে তোমাৰ যিটো লিটমাছ পেপাৰ আছে সেইটো এটা কি হয়? প্ৰাকৃতিক সূচক হয়। এতিয়া চোৱা, এচিডবোৰৰ সোৱাদ টেঙা হয় আৰু ইহঁতে লীলা লিটমাছত কি কৰে? ৰঙা কৰে। আৰু ক্ষাৰকবোৰৰ সোৱাদ তিতা আৰু ইহঁতে ৰঙা লিটমাছক নীলা কৰে। এই ক্ষাৰকৰ এই দুটা ধৰ্ম তোমালোকে মনত ৰাখিবা। ইয়াৰে পিছত চোৱা, যিটো লিটমাছ আছে সেই লিটমাছটো কি হয়? এটা থেল'ফাইটা বৰ্গৰ অন্তৰ্গত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক হয়। তাৰমানে যিটো লিটমাছ আছে, লিটমাছৰ প্ৰাথমিক অৱস্থাত কেনেকুৱা ৰং থাকে? এইটো বেঙুনীয়া থাকে। আৰু যিটো লিচেন নামৰ উদ্ভিদ হয় সেইটো কোনটো বৰ্গৰ অন্তৰ্গত? থেল'ফাইটা বৰ্গৰ অন্তৰ্গত। মনত ৰাখিবা। ৰঙা বন্ধাকবিৰ পাত, হালধি, কিছুমান ফুল যেনে হাইড্ৰেঞ্জিয়া, পিটুনিয়া, জিৰেনিয়াম, এইবোৰৰ পৰাও আমি প্ৰাকৃতিক সূচক আমি বাছি উলিয়াব পাৰোঁ। তো তোমালোকে এইখিনি কথাও মনত ৰাখা। ইয়াতে চোৱা, যিটো 1 নম্বৰ প্ৰশ্ন আছে, প্ৰশ্নাৱলী আছে, এই প্ৰশ্নাৱলীটো দৰকাৰী হয়, এইটো তোমালোকে চাবা। ইয়াতে কৈছে যে পৰীক্ষানলীত সিহঁতৰ পাতিত পানী দিয়া হৈছে আৰু দুটাত ক্ৰমে এচিড আৰু এটাত কি দিয়া আছে? ক্ষাৰক দিয়া আছে। তো ৰঙা লিটমাছ দিয়া আছে। তো আমি জানো ক্ষাৰকে কি কৰে? ৰঙা লিটমাছটো কি কৰে? তো যিটোত ক্ষাৰকীয় দ্ৰৱ থাকিব সেইটো ৰঙা লিটমাছটো কি হৈ যাব? নীলা হৈ যাব। আৰু যদি এচিডৰ দ্ৰৱত দিওঁ তেতিয়াহ'লে ৰঙা লিটমাছৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়, কাৰণ ক্ষাৰক এচিডে কি কৰে? নীলা লিটমাছৰ বৰণ ৰঙা কৰে। আৰু পাতিত পানীত কোনো ধৰণৰ কি নাথাকিব? কাৰণ পাতিত পানী যিটো আছে সেইটো প্ৰশম দ্ৰৱ আৰু সেইটোৰ pH মান 7 হয়। তো ইয়াতে যিকোনো ধৰণৰ লিটমাছ দিলে কোনো ধৰণৰ পৰিৱৰ্তন নহ'ব। ইয়াতে তাৰপিছত তোমালোকে এইফালে চোৱা, কিছুমান গ্ৰানেন্দ্ৰিক সূচক আছে। গ্ৰানেন্দ্ৰিক সূচকৰ ওপৰত এনেধৰণৰ প্ৰশ্ন হ'ব পাৰে যে এজন অন্ধ ল'ৰা বা ছোৱালী বা অন্ধ ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ এচিড আৰু ক্ষাৰক চিনাক্তকৰণ কৰিব? তো সিহঁতে গ্ৰানেন্দ্ৰিক সূচক ব্যৱহাৰ কৰি কি কৰিব পাৰে? এচিড আৰু ক্ষাৰক চিনাক্তকৰণ কৰিব পাৰে। গ্ৰানেন্দ্ৰিক সূচক সেইবোৰক কোৱা হয় যিবোৰে তোমাৰ কি কৰে? এচিড আৰু ক্ষাৰকত মিহলালে সেইটো এচিড আৰু ক্ষাৰকৰ গোন্ধৰ পৰিৱৰ্তন ঘটায়। তো সেইবোৰক গ্ৰানেন্দ্ৰিক সূচক বুলি কোৱা হয়। আৰু গ্ৰানেন্দ্ৰিকৰ সূচকৰ উদাহৰণ হৈছে ভেনিলা, লং, এইবোৰ হৈছে গ্ৰানেন্দ্ৰিক সূচকৰ উদাহৰণ। এই ইয়াতে আছে চোৱা, ভেনিলা, পিঁয়াজ আৰু লঙৰ এইকেইটা হৈছে কি? গ্ৰানেন্দ্ৰিক সূচক। আৰু এইবোৰ ব্যৱহাৰ কৰি অন্ধ বা চকুৰে নেদেখা ছাত্ৰ ছাত্ৰী কি কয়? এচিড আৰু ক্ষাৰকটো চিনাক্তকৰণ কৰিব পাৰে। আৰু ইয়াতে চোৱা, এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি কি এইটো কৈছে যে এচিডে ক্ষাৰকৰ সৈতে ধাতুৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে। ইয়াতে তোমাৰ চোৱা, ইয়াতে এই পৰীক্ষাটোৰ পৰা এটা কথা মনত ৰাখিবা, যদি এচিডৰ লগত যদি যিকোনো ধাতুৱে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়? হাইড্ৰজেন গেছ উৎপন্ন হয়। আৰু হাইড্ৰজেন গেছটো কেনেকৈ জ্বলি উঠে? এইটো পপ শব্দৰে বা ফটফট শব্দ কৰি জ্বলি উঠে। এইটো হৈছে হাইড্ৰজেনৰ উপস্থিতিৰ পৰীক্ষা। তো তোমালোকৰ এইটো সুধিব পাৰে যে হাইড্ৰজেনৰ উপস্থিতি আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ? তো হাইড্ৰজেন উৎপন্ন হোৱাৰ ওচৰত যদি আমি জ্বলি থকা মমবাতি এডাল আনো তেতিয়াহ'লে সেইটো পপ শব্দ কৰি জ্বলি উঠিব। ইয়াৰ পিছত লৱণ কি? লৱণ হৈছে এচিড আৰু ক্ষাৰকৰ লগত মিহলি হৈ যি নতুন পদাৰ্থ গঠন হয় তাকে কি বুলি কোৱা হয়? লৱণ বুলি কোৱা হয়। আৰু এইটো চোৱা, এচিড আৰু ধাতুৰ লগত বিক্ৰিয়া ঘটিলে সদায় লৱণ আৰু কি হয়? হাইড্ৰজেন গেছ উৎপন্ন হয়। ইয়াতে চোৱা, এই যিটো বিক্ৰিয়া আছে বিক্ৰিয়াটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো তোমালোকৰ খালী ঠাইত দিব পাৰে। তো ছ'ডিয়াম হাইড্ৰক্সাইডৰ লগত যদি জিংকে বিক্ৰিয়া কৰে তেতিয়াহ'লে ছ'ডিয়াম জিংকেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হয়। ইয়াৰ পিছত চোৱা, ধাতৱ কাৰ্বনেট আৰু ধাতৱ হাইড্ৰজেন কাৰ্বনেটৰ লগত এচিডে বিক্ৰিয়া কৰিলে কেনেধৰণৰ বিক্ৰিয়া হয়?
এই বিক্রিয়া দুটা তোমালোকে মনত ৰাখিবা। এইটো সোডিয়াম কাৰ্বনেটে হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰিলে সোডিয়াম ক্লৰাইড পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। ঠিক তেনেদৰে যদি হাইড্ৰজেন কাৰ্বনেট মানে সোডিয়াম হাইড্ৰজেন কাৰ্বনেট আৰু হাইড্ৰক্লৰিক এচিডে বিক্ৰিয়া কৰে তেতিয়াহ'লে উৎপন্ন হয় সোডিয়াম ক্লৰাইড পানী আৰু কাৰ্বন ডাই অক্সাইড। ইয়াতে চোৱা কেলছিয়াম হাইড্ৰক্সাইডৰ মাজতে যদি আমি অতিৰিক্ত কাৰ্বন ডাই অক্সাইড পঠাই দিওঁ তেতিয়াহ'লে কেলছিয়াম কাৰ্বনেটত বগা অধক্ষেপ উৎপন্ন হয়, যাক আমি মাৰ্বল হিচাপে জানো। এইটোক মাৰ্বল বুলিও কোৱা হয়। এতে কেলছিয়াম কাৰ্বনেট পানী আৰু কাৰ্বন ডাই অক্সাইডৰ মাজত বিক্ৰিয়া কৰিলে কি হয়? কেলছিয়াম হাইড্ৰজেন কাৰ্বনেট উৎপন্ন হয়। ইয়াৰে পিছত চোৱা এই ইয়াতে যিটো প্ৰশমন বিক্ৰিয়া আছে, প্ৰশমন বিক্ৰিয়া কাক কয়? যিবোৰ এচিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তেনেবোৰ বিক্ৰিয়াকে প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। ইয়াতে এটা উদাহৰণ দিছে, তোমালোকে প্ৰত্যেকটোৰে ডেফিনেশ্যন বা সংজ্ঞা আৰু এটাকৈ উদাহৰণ মনত ৰাখিবা, এইবোৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। সোডিয়াম হাইড্ৰক্সাইড আৰু সোডিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক হয় আৰু হাইড্ৰক্লৰিক এচিড এটা এচিড হয়। ইহঁতৰ মাজত বিক্ৰিয়া ঘটিলে ধাতৱ লৱণ মানে সোডিয়াম ক্লৰাইড আৰু কি উৎপন্ন হৈছে? পানী উৎপন্ন হৈছে। তো এনেকুৱা বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয়। ইয়াৰ পিছত এই কথাখিনি মনত ৰাখিবা। চোৱা ধাতৱ অক্সাইডবোৰ ক্ষাৰকীয় প্ৰকৃতিৰ হয়। তো এইটো পৰীক্ষাত সুধিব পাৰে যে ধাতৱীয় অক্সাইডবোৰৰ প্ৰকৃতি কেনেকুৱা? তো ধাতৱীয় অক্সাইডবোৰৰ প্ৰকৃতি হৈছে ক্ষাৰকীয় আৰু অধাতৱীয় অক্সাইডবোৰৰ প্ৰকৃতি হৈছে আম্লিক। তো ধাতৱীয় অক্সাইডবোৰৰ প্ৰকৃতি কিয় ক্ষাৰকীয়? কাৰণ ইহঁতে এচিডৰ নিচিনাকৈ বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰিব পাৰে, সেইকাৰণে ইহঁতক ক্ষাৰকীয় বুলি ধৰা হয়। ইয়াৰ পিছত ইয়াতে তিনিটা প্ৰশ্ন আছে। এই তিনিটা প্ৰশ্নৰ ভিতৰত এইটো 2 নম্বৰ যিটো প্ৰশ্ন আছে আৰু যিটো 3 নম্বৰ প্ৰশ্ন আছে, প্ৰশ্ন দুটা চাবা, এইটো ইম্পৰ্টেণ্ট হয়। 2 নম্বৰ, এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণৰ সৈতে বুজাই লিখা আৰু এইটোৰ উপস্থিতি কেনেকৈ প্ৰমাণ কৰিবা। আৰু এইটো 3 নম্বৰ যিটো আছে এই প্ৰশ্নটো চাবা। ইয়াৰ পিছত চোৱা যিবোৰ এচিড আছে এচিডবোৰৰ সাৰ্বজনিক গুণ কি থাকে? এচিডবোৰৰ সাৰ্বজনিক গুণৰ ভিতৰত এচিডত কি থাকে? হাইড্ৰজেন আয়ন থাকে। ইয়াৰে পিছত ইয়াতে এইটো চোৱা, ইয়াতে তোমাৰ যিবোৰ এচিড পদাৰ্থ আছে বা এচিডৰ দ্ৰব্য আছে সেইবোৰে বিদ্যুৎ পৰিবহণ কৰিব পাৰে। কিয় পৰিবহণ কৰিব পাৰে? কাৰণ এচিডে পানীৰ লগত লগ হৈ কি উৎপন্ন কৰে? এইটো হাইড্ৰনিয়াম আয়ন, এইটো H3O+, এইটো হাইড্ৰনিয়াম আয়ন বুলি কয় বা হাইড্ৰজেন আয়নক গঠন কৰিব পাৰে। সেইকাৰণে ইহঁতে পানীৰ লগত বিক্ৰিয়া কৰি বিদ্যুৎ পৰিবহণ কৰিব পাৰে। ইয়াৰে যিকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নবোৰৰ ভিতৰত এইটো চোৱা, যিটো 5 নম্বৰ আছে, 5 নম্বৰটোত কি কৈছে? এচিডৰ দ্ৰব্য এটা লঘু কৰোঁতে হাইড্ৰনিয়াম আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হয়? আৰু সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰব্য এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিৱৰ্তন হ'ব পাৰে? আৰু এই যিটো 3 নম্বৰ প্ৰশ্ন আছে এইটো চাবা, এইটো শুকান হাইড্ৰক্লৰিক এচিডে কিয় শুকান লিটমাছৰ ৰঙৰ পৰিৱৰ্তন নঘটায়? ইয়াৰ পিছত এচিড আৰু ক্ষাৰক কিমান তীব্ৰ সেইটো বুজাবলৈ এবিধ স্কেল ব্যৱহাৰ কৰা হয় আৰু সেই স্কেলবিধৰ নাম হৈছে pH স্কেল। pHৰ সম্পূৰ্ণ নাম হৈছে পটেন্স অফ হাইড্ৰজেন আৰু পটেন্স শব্দটোৰ অৰ্থ হৈছে ক্ষমতা। আৰু যিটো pH স্কেলৰ পৰিসৰ সেইটো 0ৰ পৰা কিমানলৈ থাকে? 14লৈ থাকে। ইয়াতে চোৱা, যিটো pH স্কেল হয় এইটো বহুতেই দৰকাৰী হয়। ইয়াৰ ওপৰত তোমাৰ প্ৰশ্ন আহিবই, এইটো 100%। তো ইয়াতে যিখিনি pHৰ বিষয়ে যিখিনি আছে তোমালোকে এইখিনি ভালদৰে চাবা। pH যিটো স্কেল আছে সেইটো এটা সাৰ্বজনীন সূচক হয়, মানে ইয়াৰ সহায়ত আমি হাইড্ৰজেন আয়নৰ গাঢ়তা আমি নিৰ্ণয় কৰিব পাৰোঁ। আৰু pH স্কেল কি? চোৱা, হাইড্ৰজেন আয়নৰ গাঢ়তা পৰিমাপৰ বাবে যিটো স্কেল ব্যৱহাৰ কৰা হয় তাকে pH স্কেল বুলি কোৱা হয়। pH স্কেলৰ যিটো পৰিসৰ মানে এইটো কিমানৰ পৰা কিমানলৈ জুখিব পাৰে সেইটো হৈছে 0 to 14। আৰু যিবোৰ প্ৰশম দ্ৰব্য আছে প্ৰশম দ্ৰব্যৰ মান সদায় কি হয়? pHৰ মান সদায় 7 হয়। আৰু 7তকৈ কম হ'লে তেনেকুৱা দ্ৰব্যক আম্লিক বুজায় আৰু 7তকৈ যদি বেছি হয় তেতিয়াহ'লে সেইটোত ক্ষাৰক বুলি বুজায়। আৰু pHৰ মান যিমানে কম হ'ব সেইটো সিমানে আম্লিকতা গুণ বাঢ়িব, অৰ্থাৎ হাইড্ৰজেন আয়নৰ মান বাঢ়ি যাব। আৰু যদি pHৰ মান যিমানে বেছি হ'ব তাৰ ক্ষাৰকীয় গুণটো সিমানে বাঢ়িব আৰু হাইড্ৰক্সাইড আয়নৰ পৰিমাণটো বাঢ়ি যাব। ইয়াৰে পিছত এই চোৱা, ইয়াতে pH স্কেলত দিয়া আছে। চোৱা, এইকেইটা মনত ৰাখিবা, বহুতেই দৰকাৰী হয়। আমাৰ যিটো পাচক ৰস কি আছিল? হাইড্ৰক্লৰিক এচিড আছিল। হাইড্ৰক্লৰিক এচিডৰ যিটো pHৰ মান সেইটো 1.2, নেমুৰ ৰসৰ 2.2, বিশুদ্ধ তেজৰ 7.5
4 তার মানে আমার যেটো তেজ আছে আমার তেজটো অলপ পৰিমাণে কি হয় ক্ষাৰকীয় হয় আৰু মেগনেছিয়াম দুগ্ধৰ হৈছে 10 আৰু সোডিয়াম হাইড্ৰক্সাইডৰ হৈছে 14 এইখিনি মনত ৰাখিবা আৰু ইয়াতে চোৱা আমাৰ দাঁতত বা আমাৰ শৰীৰত পিএইচৰ কি ভূমিকা থাকে চোৱা আমাৰ শৰীৰৰ যেটো পিএইচ সেইটো মনত ৰাখিবা এইটো বহুত ইম্পৰ্টেন্ট হয় এইটো কি হয় 7.0 ৰ পৰা 7.8 ৰ ভিতৰত আমাৰ কি কৰে শৰীৰে কাম কৰে আৰু যদি পিএইচৰ মান যদি 5.6 তকৈ কম হয় যদি কোনো বৰষুণৰ পানীৰ পৰিমাণ যদি পিএইচৰ মান যদি 5.6 তকৈ কম হয় তেতিয়াহ'লে তেনেকুৱা বৰষুণক এচিড বৰষুণ বুলি কোৱা হয় আৰু চোৱা এইটো পিএইচৰ মান যদি এচিড বৰষুণত যদি পিএইচৰ মান যদি 5.6 তকৈ কম হয় তেতিয়াহ'লে এইটো প্ৰকৃতিৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায় এইটো চা যদি নদীলৈ বৈ গ'লে পানীৰ পিএইচৰ মান হ্ৰাস পায় আৰু তাতে যিবোৰ জলজ জীৱ থাকে জীৱবোৰৰ ভৰ্তি থকাটো টান হৈ পৰে ইয়াৰ পিছত আমাৰ পাচন তন্ত্ৰত পিএইচৰ ভূমিকা কি চোৱা আমাৰ পাচন তন্ত্ৰত আমি জানো যে হাইড্ৰক্লৰিক এচিড থাকে আৰু হাইড্ৰক্লৰিক এচিডে আমাৰ খাদ্য হজম হোৱাৰ সহায় কৰাৰ উপৰিও হাইড্ৰক্লৰিক এচিডে খাদ্য থকা বীজাণুবোৰক ধ্বংস কৰে তো আমাৰ যেতিয়া আমাৰ খাদ্যৰ যেতিয়া অভাৱ হয় বা আমি যেতিয়া খাদ্য কমকৈ খাওঁ বা নিয়মীয়াকৈ নাখাওঁ তেতিয়াহ'লে আমাৰ পেটত এই হাইড্ৰক্লৰিক এচিডৰ পৰিমাণটো বেছি হৈ যায় যাক আমি গেষ্ট্ৰিক বুলি কওঁ তো যদি গেষ্ট্ৰিক হয় তেতিয়াহ'লে আমি অম্লনাশক ব্যৱহাৰ কৰিব লাগে বা এন্টাচিড ব্যৱহাৰ কৰিব লাগে অম্লনাশক সেইবোৰে যিবোৰক আমি কি কৰিব পাৰোঁ এচিডৰ ধৰ্মক প্ৰশমিত কৰিব পাৰে উদাহৰণ হিচাপে মেগনেছিয়াম হাইড্ৰক্সাইড আমি ব্যৱহাৰ কৰিব পাৰোঁ আমাৰ আৰু যেটো আমাৰ দাঁতটো ব্ৰাছ কৰা হয় যেটো কলগেট থাকে বিভিন্ন ধৰণৰ কলগেট আছে সেই কলগেটবোৰৰ প্ৰকৃতি কি হয় ক্ষাৰকীয় হয় কাৰণ আমাৰ মুখৰ ভিতৰত কি থাকে কিছুমান বেক্টেৰিয়াই ল্যাকটিক এচিড উৎপন্ন কৰে আৰু সেইবোৰ এচিডে আমাৰ দাঁতটো ক্ষয় হোৱাৰ পৰা ক্ষয় হ'বলৈ বাধ্য কৰায় গতিকে আমি ভালদৰে ব্ৰাছ কৰিলেহে আমাৰ হেতু মৰি যাব আৰু কেনেকুৱা বস্তুৰে ব্ৰাছ কৰিব লাগে যিবোৰ অলপ ক্ষাৰকীয় প্ৰকৃতিৰ এতিয়া চোৱা আমাৰ মুখৰ ভিতৰৰ পিএইচৰ মান হৈছে 5.5 তকৈ যদি কম হয় তেতিয়াহ'লে আমাৰ দাঁতটো ক্ষয় হ'বলৈ আৰম্ভ কৰে আৰু আমাৰ দাঁতটো কিহৰ দ্বাৰা গঠিত এইটো মনত ৰাখিবা এইটো কেলছিয়াম ফসফেট নামৰ এবিধ কঠিন পদাৰ্থৰে গঠিত আৰু এইটো হৈছে কি এইটো হৈছে তোমাৰ ক্ষাৰকীয় প্ৰকৃতিৰ কেলছিয়াম ফসফেট হৈছে ক্ষাৰকীয় প্ৰকৃতিৰ আৰু এইটো হৈছে আমাৰ শৰীৰত থকা আটাইতকৈ কঠিনতম অংগ এইটো মনত ৰাখিবা মুখৰ ভিতৰৰ পিএইচৰ মান যদি 5.5 তকৈ কম হয় তেতিয়াহ'লে কেলছিয়াম ফসফেট নামৰ অংগটো ক্ষয় হ'বলৈ ধৰে যাক আমি দন্তক্ষয় বুলি কওঁ আৰু এইটো কিয় হয় চোৱা আহাৰ খোৱাৰ পাছত আমাৰ মুখৰ ভিতৰত যিবোৰ শৰ্কৰা থাকে সেই শৰ্কৰাবোৰৰ মাজত বেক্টেৰিয়া বিক্ৰিয়া কৰি এচিড উৎপন্ন কৰে আৰু এই এচিডে আমাৰ দাঁতটো কি কৰে ক্ষয় হ'বলৈ বাধ্য কৰে সেইকাৰণে আমি টুথপেষ্ট ব্যৱহাৰ কৰিব লাগে কাৰণ টুথপেষ্ট কি হয় ক্ষাৰকীয় হয় যাতে আমাৰ কি কৰিব পাৰে এচিডৰ ধৰ্মবোৰ প্ৰশমিত কৰিব পাৰে আৰু আত্মৰক্ষাৰ বাবে কিছুমান এনেকুৱা আমাৰ প্ৰাকৃতিক এচিড আছে যিবোৰে আত্মৰক্ষাৰ কাৰণে ব্যৱহাৰ কৰে সো মৌমাখি বিন্দালে তোমাৰ ফৰ্মিক এচিড আমাৰ ভিতৰত সোমাই দিয়ে যাৰ কাৰণে আমাৰ সেইখিনি ঠাই য'ত মানে বিন্দাই দিয়ে সেইখিনি ঠাইত আমাৰ কষ্ট হয় তো তেতিয়া আমি তাতে কি কৰিব পাৰোঁ তাতে আমি কিছুমানে চূনো ব্যৱহাৰ কৰে এইটো কেলছিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰিব পাৰি কাৰণ কেলছিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক হয় তো য'তে য'তে বৰলে কামোৰে বা মৌমাখিয়ে কামোৰে তাতে আমি কি কৰিব পাৰোঁ কেলছিয়াম হাইড্ৰক্সাইড বা চূণ লগাব পাৰোঁ বা আমি বেকিং ছ'ডাও ব্যৱহাৰ কৰিব পাৰোঁ আৰু যদি যেটো তোমাৰ চুৰাত গছৰ পাত আছে সেইটো কি কৰে মিথানয়িক এচিড আমাৰ ভিতৰত সোমাই দিয়ে সেইকাৰণে চুৰাত গছৰ পাতৰ যদি সংস্পৰ্শত আহোঁ তেতিয়াহ'লে আমাৰ তাতে খুজুৱতি আৰম্ভ হয় এতে চোৱা কিছুমান প্ৰাকৃতিক এচিডৰ নাম দিছে এচিডবোৰৰ নাম মনত ৰাখিবা ভিনেগাৰত এচিটিক এচিড থাকে কমলা টেঙাত সাইট্ৰিক এচিড থাকে তেতেলী টাৰ্টাৰিক আৰু বিলাহীত থাকে অক্সেলিক আৰু গাখীৰত ল্যাকটিক এচিড থাকে আৰু এটা কথা মনত ৰাখিবা গাখীৰত যেটো ল্যাকটিক এচিড থাকে এইটো লেক্টোবেচিলাছ নামৰ এবিধ বেক্টেৰিয়াই সৃষ্টি কৰে যাৰ ফলত গাখীৰ দলৈ পৰিৱৰ্তন হয় নেমু টেঙাত সাইট্ৰিক এচিড থাকে পুৰুৱাৰ শুঙাত মিথানিক এচিড থাকে আৰু চুৰাতৰ পাতত মিথানিক এচিড থাকে ইয়াতে যিবোৰ প্ৰশ্ন আছে এই প্ৰশ্নবোৰৰ ভিতৰত যেটো 4 নম্বৰ প্ৰশ্ন আছে মাটিত কি অৱস্থাত কৃষক এজনে পুৰাচূণ বা শিথিলিত চূণ বা চক প্ৰয়োগ কৰিলে ভাল ফল হ'ব বুলি তুমি ভাবা আৰু ইয়াতে যেটো 2 আৰু 3 নম্বৰ কোৱেশ্চন আছে এই দুটাও চাবা আৰু লৱণ সম্বন্ধে কেইটামান ধাৰণা দিছে ইয়াতে আমাৰ সোডিয়াম হাইড্ৰক্সাইডৰ কথা কৈছে সোডিয়াম হাইড্ৰক্সাইডৰ ভিতৰত ইয়াতে এই যেটো ব্ৰাইন আছে ব্ৰাইন হৈছে সোডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ এইটো বহুতেই দৰকাৰী হয় এইটো পৰীক্ষাত আহি থাকে আৰু যেটো
ব্ৰাইন আছে, সেই ব্ৰাইনৰ মাজেৰে যদি আমি বিদ্যুৎ বিশ্লেষণ কৰোঁ বা বিদ্যুৎ পৰিবাহিত কৰোঁ, তেতিয়াহ'লে কি হয়, ছ'ডিয়াম হাইড্ৰক্সাইড উৎপাদিত হয়। উৎপাদিত দ্ৰব্য অনুসৰি এইটো তোমাৰ যিটো পদ্ধতি আছে, সেই পদ্ধতিটো ক্ল'ৰ' এলকালি পদ্ধতি বুলি কোৱা হয়। কাৰণ তোমাৰ এইটো ক্ল'ৰিনৰ পৰা ক্ল'ৰ' আহিছে, আৰু যিটো খাৰ আছে এলকালি, সেইটোৰ পৰা এলকালি আহিছে, তো এইটো হ'ব ক্ল'ৰ' এলকালি। ইয়াতে দিয়া আছে চোৱা, ক্ল'ৰিনৰ বাবে ক্ল'ৰ' আৰু ছ'ডিয়াম হাইড্ৰক্সাইডৰ বাবে এলকালি আহিছে। এই বিক্ৰিয়াটো মনত ৰাখিবা, ছ'ডিয়াম হাইড্ৰক্সাইড কেনেকৈ প্ৰস্তুত কৰা হয়। ইয়াৰ পিছত ব্লিচিং পাউডাৰ যিটো আছে, ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত হৈছে CaOCl2 বা এইটো কেলছিয়াম অক্সিক্লৰাইড বুলি কোৱা হয়। আৰু ক্ল'ৰিনৰ লগত কোনটো যৌগই বিক্ৰিয়া কৰিলে ব্লিচিং পাউডাৰ উৎপন্ন হয়, সেইটো হৈছে কেলছিয়াম হাইড্ৰক্সাইড। কেলছিয়াম হাইড্ৰক্সাইডৰ মাজেৰে যদি ক্ল'ৰিন গেছ পঠাই দিওঁ, তেতিয়াহ'লে আমাৰ ব্লিচিং পাউডাৰ উৎপন্ন হয়, লগতে পানীয় উৎপন্ন হয়। এই ব্লিচিং পাউডাৰৰ যিবোৰ ব্যৱহাৰ আছে, ব্যৱহাৰবোৰ মনত ৰাখিবা। এইটো আটাইতকৈ বেছি অহা প্ৰশ্নটো হৈছে এইটো, খোৱা পানী বীজাণুমুক্ত কৰিবলৈ কি ব্যৱহাৰ কৰা হয়, আৰু ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয়। আৰু বস্ত্ৰ উদ্যোগত কপাৰ আৰু লিনেন কাপোৰ যিবোৰ বিৰঞ্জিত বা কালাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়, সেইটো হৈছে ব্লিচিং পাউডাৰ। ইয়াৰ পিছত যিটো বেকিং ছ'ডা আছে, বেকিং ছ'ডাৰ ৰাসায়নিক নাম হৈছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। আৰু তোমাৰ যিবোৰ পকৰা বনোৱা হয় বা পিঁয়াজি বনোৱা হয়, সেইবোৰত কি থাকে, সেইবোৰ মুৰমুৰীয়া হয়। কিয় মুৰমুৰীয়া হয়? আৰু এইটো ইয়াৰে যিটো তোমাৰ বেকিং ছ'ডাৰ যিটো প্ৰস্তুত প্ৰণালী আছে, প্ৰস্তুত প্ৰণালীৰ যিটো ৰাসায়নিক বিক্ৰিয়া, এই বিক্ৰিয়াটো চাবা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো কিন্তু আহিব পাৰে পৰীক্ষাত। এতিয়া চোৱা, ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটক যদি আমি তাপ দিওঁ বা আমাৰ যিবোৰ পকৰা বনোৱা হয়, সেইবোৰ মুৰমুৰীয়া কিয় হয়? কাৰণ পকৰা বনালে মানে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট মানে বেকিং ছ'ডাক যদি আমি তাপ দিওঁ, তেতিয়াহ'লে ছ'ডিয়াম কাৰ্বনেট আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। আৰু এই কাৰ্বন ডাই অক্সাইডৰ কাৰণে সেইবোৰ কি কৰে, ফুলি উঠে ভিতৰৰ পৰা, আৰু সেইবোৰ মুৰমুৰীয়া হয়। ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ যিটো ব্যৱহাৰ দিছে, এইটো চোৱা, ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট যিকোনো এচিডৰ পৰা হাইড্ৰজেন আয়ন গ্ৰহণ কৰি কাৰ্বন ডাই অক্সাইড, পানী আৰু এচিডত ছ'ডিয়াম লৱণ উৎপন্ন কৰে। আৰু ছ'ডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো আহে কিন্তু এই ব্যৱহাৰটো তোমালোকে চাবা। এতিয়া চোৱা, কাপোৰ ধোৱা ছ'ডা যিটো আছে, কাপোৰ ধোৱা ছ'ডাত কেইটা পানীৰ অণু থাকে, এইটো মনত ৰাখিবা। এইটো 10টা পানীৰ অণু থাকে, আৰু ইয়াৰ ৰাসায়নিক নাম হৈছে ছ'ডিয়াম কাৰ্বনেট, আৰু সংকেত হৈছে Na2CO3। আৰু এইটো ছ'ডিয়াম কাৰ্বনেটৰ স্ফটিকীকৰণ পদ্ধতিৰে আমি এইটো প্ৰস্তুত কৰিব পাৰোঁ, আৰু বিক্ৰিয়াটো হৈছে এইটো। ইয়াৰে পিছত ছ'ডিয়াম কাৰ্বনেটৰ যিটো ব্যৱহাৰ আছে, ছ'ডিয়াম কাৰ্বনেটৰ ব্যৱহাৰ চাবা ইয়াতে, এইটো বহুত ইম্পৰ্টেণ্ট হয়। পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ কোনটো ছ'ডিয়ামযুক্ত যৌগ ব্যৱহাৰ কৰা হয়, এইটো হৈছে ছ'ডিয়াম কাৰ্বনেট। ইয়াৰে পিছত যিটো তোমাৰ কপাৰ ছালফেট আছে, কপাৰ ছালফেটৰ সাধাৰণ নাম, এইটো মনত ৰাখিবা, এইটো তুতিয়া বুলিও কোৱা হয়। কপাৰ ছালফেটৰ সাধাৰণ নাম তুতিয়া বুলিও কোৱা হয়। আৰু যিটো জিপছাম আছে, জিপছামটো মনত ৰাখিবা। জিপছাম হৈছে কপাৰ ছালফেটত 2টা পানীৰ অণু থকা এটা কেলছিয়ামযুক্ত যৌগ। জিপছামত কেইটা পানীৰ অণু থাকে? 2টা পানীৰ অণু থাকে। এতিয়া চব প্লাষ্টাৰ অফ পেৰিছ কি? প্লাষ্টাৰ অফ পেৰিছ আমি কেনেকৈ পাওঁ? জিপছামক যদি 373 কেলভিন, এইটো মনত ৰাখিবা, আমি কিমান ডিগ্ৰী তাপ দিলে 373 ডিগ্ৰী উষ্ণতা যদি আমি তাপ দিওঁ, তেতিয়াহ'লে আমাৰ কি হয়, এইটো জিপছামটো কি হয়, প্লাষ্টাৰ অফ পেৰিছলৈ পৰিৱৰ্তন হয়। আৰু এইটো কয় কেলছিয়াম ছালফেট হেমিহাইড্ৰেট, কেলছিয়াম ছালফেট হেমিহাইড্ৰেট, যাক আমি কি বুলি কওঁ, প্লাষ্টাৰ অফ পেৰিছ বুলি কওঁ। যিটো আমাৰ হাত ভৰি ভাঙিলে ডক্টৰসকলে লগাই দিয়ে, সেইটো হৈছে এইটো। আৰু প্লাষ্টাৰ অফ পেৰিছ আৰু জিপছামৰ মাজত যিটো পাৰ্থক্য আছে, সেইটো হৈছে প্লাষ্টাৰ অফ যিটো পেৰিছ আছে, সেইটোত তোমাৰ আধা পানীৰ অণু থাকে, আৰু যিটো জিপছাম আছে, সেইটোত 2টা পানীৰ অণু থাকে। আৰু এইটো প্লাষ্টাৰ অফ পেৰিছৰ পৰা আমি জিপছাম কেনেদৰে পাব পাৰোঁ, যদি আমি তাতে 1.5টা পানীৰ অণু দি দিওঁ। সেইকাৰণে আমাৰ যিটো প্লাষ্টাৰ অফ পেৰিছ আছে, সেইটো আমি কেতিয়া পানী সোমাব পৰা পাত্ৰত ৰাখিব নালাগে, কাৰণ পানীৰ সংস্পৰ্শত আহিলে এইটো কি হ'ব, জিপছামলৈ পৰিৱৰ্তন হৈ যাব। আৰু জিপছাম হৈছে এটা কঠিন পদাৰ্থ, যাক আমি পিছত আৰু অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰোঁ। ইয়াতে চোৱা, ইয়াৰে যিটো 1 নম্বৰ আছে, এই প্ৰশ্নটো চাবা, কেলছিয়াম অক্সিক্লৰাইডৰ সাধাৰণ নাম কি? আৰু এইটো কঠিন পানী কোমল কৰিবলৈ ব্যৱহাৰ কৰা ছ'ডিয়াম যৌগটোৰ নাম কি? আৰু ইয়াতে প্লাষ্টাৰ অফ পেৰিছ পানীৰ মাজৰ বিক্ৰিয়া দেখুৱাবলৈ এটা বিক্ৰিয়া লিখা। ইয়াৰে পিছত চোৱা, আমাৰ একেবাৰে শেষলৈ আহিছোঁ, যিটো অনুশীলনী আছে, অনুশীলনীৰ যিবোৰ তোমাৰ MCQ আছে, গোটেইকেইটাই MCQ একেবাৰে ভালদৰে চাবা, MCQবোৰতো লাগিবই। আৰু ইয়াতে চোৱা, যিটো
6 নম্বৰ যিটো প্ৰশ্ন আছে এইটো চাবা 6 নম্বৰ প্ৰশ্ন আৰু 7 নম্বৰ প্ৰশ্ন আৰু এইটো 8 নম্বৰ প্ৰশ্ন ইয়াৰে যিটো তোমাৰ 9 নম্বৰ প্ৰশ্ন আছে এই প্ৰশ্নটো চাবা এনেকুৱা ধৰণৰ প্ৰশ্ন এবাৰ অহাৰ চান্স আছে আৰু ইফালে আছে তোমাৰ 11 নম্বৰ যিটো প্ৰশ্ন আছে এইটো প্ৰশ্ন 11 নম্বৰ আৰু এইটো 12 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰ পিছত 14 আৰু 15 এই দুটাও চাবা তো এইখিনি আছিল আমাৰ এই যিটো দ্বিতীয় নম্বৰ চেপ্টাৰ এচিড আৰু ক্ষাৰক এইটো খন্তেকৰ ভিতৰতে আমি অলপ আলোচনা কৰিলোঁ তো আশা কৰিছোঁ তোমালোকৰ বহুত হেল্প হ'ব প্ৰত্যেক দিনাই তোমালোকে দুটাকৈ এনেকৈ পাই যাবা চেপ্টাৰ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ